হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পৰিয়ালৰ সকলো আহিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ বুলি। আৰু এয়া আমি আহি পালোঁ বৰদোৱা। ইয়াত ভিৰ দেখিছেনে? আজি দেওবাৰ বাবে ইয়াতে চাগে বেছিকৈ ভিৰ হৈছে। আমি আহিয়ে প্ৰথমে নতুনকৈ বনোৱা প্ৰজেক্টটো চাবলৈ বুলি আহিলোঁ আৰু এইখন হৈছে প্ৰৱেশ গেটখন। আৰু মেইন গেটৰ পৰা আহিয়ে চিধাই গুৰু আসনভাগ আছে আৰু এই আসনভাগ পৃথিৱীৰ সৰ্ববৃহৎ গুৰু আসন হিচাপে স্বীকৃতি দিয়া হৈছে। 227 কোটি টকা ব্যয়েৰে নিৰ্মিত এই বটদ্ৰৱা থান সাংস্কৃতিক প্ৰকল্পই গুৰুজনাৰ জীৱন আৰু আদৰ্শ সমান্তৰালভাৱে অসমৰ চহকী কলা সংস্কৃতিকো প্ৰতিফলিত কৰিছে। আৰু এয়া দেখিছেনে? প্ৰকল্পটোৰ ভৱন বিভিন্ন বাদ্যযন্ত্ৰ আৰু নৃত্য শৈলীৰ প্ৰতীকী ৰূপত নিৰ্মাণ কৰা হৈছে। আৰু আমি এতিয়া আহি আছোঁ বটদ্ৰৱা থানলৈ, য'ত মেইন থানখন আছে। যিহেতু সাংস্কৃতিক প্ৰজেক্টটোৰ পৰা মেইন থানলৈকে অলপ দূৰ হয়, সেয়েহে আমি এখন টমটম ল'লোঁ আৰু টমটমত আহি আছোঁ। আৰু এয়া হৈছে ভক্তি সৰোবৰ আকাশী গংগা। আমি ইয়াৰ পাৰত বহি ভাত খাম। আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ইয়াৰ পিছত আমি আহিলোঁ কীৰ্তন ঘৰলৈ আৰু চাকি ধূপ কিনি জ্বলাই ল'লোঁ। তাতে ভিতৰতে গুৰুৰ আসনভাগ প্ৰতিষ্ঠা কৰা আছে, সেয়াও চালোঁ। আৰু এয়া হৈছে মেইন নামঘৰ ভাগ। ইয়াতে শংকৰদেৱ গুৰুজনাৰ দিনৰে এখন আসন এতিয়াও ৰখা হৈছে। আমি ভিতৰত গ'লোঁ, তাতে সেৱা ল'লোঁ নামঘৰৰ ওচৰত। এয়া নাটঘৰ। আৰু এয়া হৈছে আমাৰ মহাপুৰুষ গুৰুজনাই ব্যৱহাৰ কৰা কুঁৱা। লগতে এইজোপা চাওক শিলিখা গছ, আৰু এই শিলিখা গছজোপাৰ তলতে বহি গছজোপাতে আউজি আমাৰ মহাপুৰুষ গুৰুজনাই পুথি লিখিছিল। চাওকচোন এয়া কিমান পুৰণি গছ। আৰু এই সকলোবোৰ চাই আমি এতিয়া গৈ আছোঁ গঙাপাৰৰ ফালে। তাত আমাৰ মাহঁতে ভাত বনাই আছে। ব'লক আপোনালোককো দেখাওঁ, চাই থাকক। এতিয়া আহি আছোঁ আমি, এইফালে খানা বনাই আছে, খানা বনোৱা জেগালৈ আহি আছোঁ। এইফালে আমাৰ খানা বনি আছে। এতিয়া আমি বৰদোৱাত আহি গংগাপাৰত ভাত খাবৰ কাৰণে বহি আছোঁ। আমাৰ ভাত হৈ আছে এইফালে। এয়া ভাত বনাই আছে পেহী মায়ে। আৰু এইফালে মানুহ দেখিছেনে কিমান ভিৰ। তাৰপিছত এয়া আমি অলপ বজাৰ কৰিব আহিলোঁ। আৰু এইফালে আমাৰ নিৰামিষ ভাত সাজ ৰেডি হৈ গ'ল দেই ৰাইজ। বহুত ভোক লাগি আছে, এতিয়া খাই লওঁ। আৰু এই আজি আমাৰ নিৰামিষ এসাঁজত আছিল দালি, বাদাম, পাপৰ, ভাজি, গুটি আলু ভাজি, ৰঙালাও আলু ভাজি আৰু চালাড। এতিয়া খাই লওঁ দেই। আৰু এয়া দেখিছেনে, ইয়াতে বহু দূৰ দূৰণিৰ পৰা মানুহ আহে নিৰামিষ এসাঁজ বনাই খায়। আমাৰ
আমাৰ খাই কৰি হ'ল, তাতে অলপ জিৰণি ল'লোঁ আৰু উভতি আহিলোঁ। উভতি আহোঁতে ওচৰতে থকা দৌলভাগতো সোমাই সেৱা এটা কৰি আহিলোঁ। চ' মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, চাই থাকিব।